ছাত্ৰ ছাত্ৰীসকল দশম শ্ৰেণীৰ গণিতৰ আমি ত্ৰিভুজ পাঠটি পঢ়ি আছিলোঁ। তাৰ আমি উপপাদ্য দুটা অলৰেডি পঢ়ি আহিছোঁ। এতিয়া উপপাদ্যৰ ওপৰত সেই উপপাদ্য দুটাৰ ওপৰত আমি কেইটামান অংক কৰিম। অংকবোৰ অতি সহজ, গোটেই উপপাদ্যবিলাক ব্যৱহাৰ হৈছে। যদি উপপাদ্য দুটা বুজি পাইছা তেতিয়াহ'লে কৰিবৰ কাৰণে অতি সহজ হৈ যাব। এতিয়া দিয়া আছে চিত্ৰত DE parallel to BC, এটা DE এইডাল DE parallel to BC মানে সমান্তৰাল। ইচিৰ মান নিৰ্ণয় কৰা, আমি এই ইচিৰ মান উলিয়াব লাগে, সিমানেই প্ৰশ্নটো। এতিয়া সমাধান আমি উপপাদ্যটো লিখিব লাগিব। যদি এটা ত্ৰিভুজৰ এটা বাহু সমান্তৰালকৈ টনা ৰেখাই আন দুটা বাহুক যদিটো কাটি দিল, এটা ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা ৰেখাই আন দুটা বাহুক সমানুপাতত ভাগ কৰে। সমানুপাতত ভাগ কৰে হৈছে। এটা আমি জানো, ক'ৰ পৰা জানো? উপপাদ্যৰ পৰা আমি জানো। গতিকে আমি লিখি ললো যে এটা ত্ৰিভুজৰ, এইটো ABC ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা ৰেখাই দিয়া আছে BC বাহুৰ সমান্তৰাল DE, BC বাহুৰ সমান্তৰাল DE আন দুটা বাহুক সমানুপাতত ভাগ কৰে। গতিকে এতেকে কি হৈ গ'ল, ত্ৰিভুজ ABC এই এটা ত্ৰিভুজ ABC কি হ'ব, DE parallel to BC আমাক দিয়া আছে DE parallel to BC বুলি। এতেকে কি হৈ যাব বলে, সমানুপাতত ভাগ কৰে। তার মানে AD by DB equal to AE by EC হৈ গ'ল। AD by DB equal to AE by EC আমি সেইটো জানো উপপাদ্যৰ পৰা। এতিয়া মানখিনি পাতি দিব লাগিব। AD ৰ মান আমাক দিয়া আছে 1.5, ছবিত দিয়া আছে 1.5। আমি এককটো নাপাতো। DB ৰ মান 3 সমান AE ৰ মান 1, EC ৰ মান নাই দিয়া, উলিয়াব লাগে। এইটো EC কিমান বুলি সুধিছে, গতিকে EC পাতি গ'লো সমান। এতিয়া পূৰণটো কেনেকৈ হ'ব, এইটোৰ লগত এইটো পূৰণ হ'ব 1.5 into EC মাজৰ সমান চিনটো আহিল। ইয়াত কি হ'ব, এইটোৰ লগত এইটো পূৰণ হ'ব, তাৰ মানে 1 পূৰণ এইটো 3 implies যে এতিয়া কি হ'ব, ইয়াৰ পৰা এইটো 1.5 ইয়াৰ লগত পূৰণ হৈ আছে, ইফালে দুটা সংখ্যা আছে, গতিকে আমি এই 1.5 ক ইফালে লৈ যাম। তাৰ মানে এইটো ইয়াৰ লগত পূৰণ হৈ আছে, সিফালে গ'লে হৰণ হ'ব। বাওঁফালে থাকিল EC, ইফালে গৈ হৰণ হৈ গ'ল, অৰ্থাৎ তলত পাতিব লাগিব 1.5, ওপৰত থাকিল 1 into 3 মানে 3 হৈ গ'ল। ইয়াৰ মানটো কেনেকৈ ওলাব, সদায় মনত ৰাখিবা এই দশমিকটো আমি উঠাই ল'ব লাগিব। এই দশমিক উঠাবৰ কাৰণে আমি কি কৰিলো, 1.5 আছিল, যেহেতু দশমিকৰ পিছত এটা সংখ্যা আছে, আমি 10 ৰে পূৰণ কৰিম। তলত যদি কিবা এটা কৰো পূৰণ, ওপৰটো আমি পূৰণ কৰিব লাগিব। 10টো পূৰণ কৰিলো কাৰণ দশমিকটো উঠাবৰ কাৰণে। এতিয়া দশমিকটো কি হৈ গ'ল, উঠি গ'ল 15 এঘৰ পিছফালে গুচি গ'ল। তাৰ মানে দশমিকৰ পিছত যদি এটা সংখ্যা থাকে আমি 10 ৰে পূৰণ কৰিম, যদি দুটা সংখ্যা থাকে তেতিয়াহ'লে 100 ৰে পূৰণ কৰিম। দশমিকৰ পিছত যদি 5টা সংখ্যা থাকে তেতিয়াহ'লে 1ৰ পিছত 5টা শূন্যৰে পূৰণ কৰিম। আৰু তলত যিৰে পূৰণ কৰিম ওপৰতো একেই কৰিব লাগিব। তলত হ'ল 15, ওপৰত হৈ গ'ল 30। 15 ৰে 30 হৰণ যায় দুবাৰ, গতিকে EC equal to 2, গোটেইকেইটা সেন্টিমিটাৰত আছে, গতিকে এইটো হৈ যাব 2 সেন্টিমিটাৰ। এইটোৱে উত্তৰ, একেবাৰে সহজ। এতিয়া মই যদি ডাইৰেক্ট কওঁ তেতিয়াহ'লে এই প্ৰশ্ন পৰীক্ষাত নাহে,
কাৰণ এইবিলাক একেবাৰে সহজ এই চৰিয়া শিকাৰ দৰে এতিয়া ইয়াৰ আৰু এটা প্ৰশ্ন দিয়া আছে সেইটো তোমালোকে নিজে কৰিব পাৰিবা এতিয়া দিয়া আছে প্ৰশ্ন নম্বৰ 2 ত্ৰিভুজ PQR PQ আৰু PR বাহু গতিকে যেতিয়া ত্ৰিভুজ PQR বুলি ক'লে আমি ত্ৰিভুজ PQR আঁকি দিম PQ আৰু PR বাহুৰ ওপৰত PQ মানে এটো PQ আৰু PR মানে এটো PR বাহুৰ ওপৰত E আৰু F দুটা বিন্দু ইয়াৰ ওপৰত E এটা বিন্দু আৰু ইয়াৰ ওপৰত F এটা বিন্দু EF parallel to QR হয় নে নহয় উল্লেখ কৰা এটো EF parallel to QR হয় নে নহয় আমি চাব লাগে এইটো আৰু এইটো সমান্তৰাল হয় নে নহয় চাব লাগে অৰ্থাৎ আমাক মান দিয়া আছে এইবিলাকৰ মান দিয়া আছে আমি চাব লাগিব এইটো সমান্তৰাল এইটো হয় নে নহয় এই তাৰ কাৰণে আমাৰ সহজ পদ্ধতি আমি জানো এটি কি হ'ব সমাধান EF parallel to QR হ'ব যদি হে কেতিয়া হ'ব EF parallel to QR হ'ব যদি হে কেতিয়া হ'ব PE by EQ equal to PF by FR কেতিয়া হ'ব সমান্তৰাল হ'ব যদি হে PE parallel to EQ আৰু PF parallel to FR হ'ব এতিয়া মান পাতি দিম আমি উলিয়াব লাগিব এতেকে PE by EQ equal to লিখি ললো P এর মান 9.3 EQ এর মান আমি মই অলপ আগত কলো দশমিক উঠাবৰ কাৰণে আমি দহেৰে এই গুণটো পূৰণ কৰিম যেহেতু এটা সংখ্যা দশমিকৰ পিছত এটা সংখ্যা আছে দহেৰে পূৰণ কৰিলো ইয়াত 3 আছিল ইয়াতো দহেৰে পূৰণ কৰিলো গতিকে ওপৰত হৈ গ'ল 39 তলত হৈ গ'ল 30 या দুইটাকে কটাকটি যায় কি হেৰে 3 রে যায় 3 রে 3 এবাৰ গ'ল 3 রে 9 3 বাৰ গ'ল তাৰ মানে 3 13 39 হয় ये 3 रे 3 এবাৰ গ'ল 3 রে 0 0 বাৰ 10 বাৰ গ'ল তাৰ মানে এইটো হ'ল 10 ভাগৰ 13 হৈ গ'ল ইয়াৰ একেদৰে আমি তাৰ মান উলিয়াম এতেকে PF by FR equal to क्या PF और मान पाते PF माने 3.6 FR माने 2.4 ये के দশমিক উঠাবলৈ পূৰণ কৰিলো 3.6 পূৰণ এটা সংখ্যাৰ ভিতৰত দশমিক আছে 10 হৈ গ'ল 2.4 দশমিকৰ ভিতৰত এটা সংখ্যা আছে 10 হৈ গ'ল একে হ'ল 10 তে ওপৰত হৈ গ'ল 36 তলত হৈ গ'ল 20 equal to এতিয়া কি হ'ব এটো ক্যান্সেল যাব কি এৰে যাব 3 রে কটাকটি যাব আর কি এরে যাব 3 রে যাব 3 রে কিবার যাব 37 3 রে 3 এবার গল 3 রে 6 দুবার গল 12 হল 3 রে 24 3 8 গল 24 এক আকো কাটিব পারি কি এরে 4 রে 12 3 বার গল 4 রে 8 দুবার গল গতিকে ইয়াত উত্তৰটো কি হৈ গল 2 ভাগৰ 3 ইয়াত উত্তৰটো 10 ভাগৰ 13 ইয়া কাটিব নোৱাৰি আকো গতিকে এই দুটা মান বেলেগ বেলেগ হ'ল এতিয়া আমি ইয়াৰ পিছত লিখিব লাগিব যেহেতু এইটো PE by EQ is not equal to PF by FR এতেকে এর EF is not parallel to QR EF is not parallel to এটো নহয় QR নিশ্চয় বুজি পাইছে এটো হ'ব লাগিব এটো হবৰ কাৰণে আমি মান উলিয়ালো PE by EQ মান উলিয়ালো এটো পালো কটাকটি কৰিলো এটো পালো কটাকটি কৰিব লাগিব PF by FR ইয়াক কটাকটি কৰিলো আটাইতকৈ সৰু এইটো হৈ গ'ল গতিকে এই দুটা মান বেলেগ বেলেগ পালো আমি
কটাকটি কৰাৰ পিছত দেই কটাকটি কৰাৰ আগত বেলেগ হ'বও পাৰে এই দুটামান বেলেগ বেলেগ যেহেতু হ'ল গতিকে এইটো অনুপাত এইটো আৰু এইটো অনুপাত এইটো নহয় সমান নহয় যদি এইটো পেৰেলেলটো এইটো নহ'ব এইটো সমান্তৰালো নহয় গতিকে ইয়াৰ উত্তৰটো হ'ব ই এৰ পেৰেলেলটো কিউ আৰ নহয় বাকী প্ৰশ্নবিলাকৰ উত্তৰো ইয়াত 2 নম্বৰ প্ৰশ্নৰ উত্তৰবিলাকো একেদৰে কৰিব পাৰিব এইবিলাক কৰি মোক দেখুৱাবা মোক পাৰ্চনেলি মোক মেছেজ দিবা এইবিলাক কৰি মোক ফটো উঠাই মোলৈ পঠিয়াই দিবা ছাত্ৰ ছাত্ৰীসকল পঢ়া শুনা অতিকৈ গুৰুত্বপূৰ্ণ যেহেতু এই সময় কৰোনাৰ বাবে বন্ধ হৈ আছে স্কুল কলেজ বন্ধ হৈছে তোমালোকৰ নিজৰো যোৱা বছৰ 4-5 মাহমান ক্লাছ হোৱা নাই অৰ্থাৎ গোটেই কোৰ্স এটা যদিও তোমালোক পাছ হ'লা তথাপিও গোটেই কোৰ্স এটাই থাকি গৈছে তাৰ মানে নজনা কথা এগাল তোমালোকৰ এতিয়া জমা হৈ আছে গতিকে এই যেহেতু বন্ধবোৰত যেহেতু আমি বাহিৰলৈ ওলাই যাবও নোৱাৰোঁ গতিকে ঘৰৰ ভিতৰতে থাকি আমি আমাৰ জ্ঞান বঢ়াবৰ কাৰণে অবিৰতভাৱে চেষ্টা কৰি থাকিব লাগিব এতিয়া এই গোটেই কথাখিনি পঢ়া শুনাখিনি এই কেৱল কিতাপেই নহয় এই আমাৰ টেক্সট বুকেই নহয় বাহিৰৰ বেলেগ কিতাপো বা বেলেগ জ্ঞানো আমি চিনেমা এখন চাইও জ্ঞান ল'ব পাৰোঁ বাতৰি কাকত পঢ়িও জ্ঞান ল'ব পাৰোঁ কাহিনী এটি আমি পঢ়িও জ্ঞান ল'ব পাৰোঁ মোবাইলত ইউটিউবত কিবা এটা ভিডিঅ' চাইও আমি জ্ঞান ল'ব পাৰোঁ জ্ঞান লোৱাৰ বহুত উপায় আছে গতিকে এই জ্ঞান চৰ্চাটো আমি অবিৰতভাৱে আমি বজাই ৰাখিব লাগিব এতিয়া যদি তোমালোকে কোনোবাই ভাবিছা যে যেহেতু বন্ধ হৈ আছে ছাৰে এতিয়া মই পঢ়িছোঁ নে নাই সেইটো ছাৰে গম নাপায় বাইদেৱে সেই কথাটো গম নাপায় যদি তোমালোকে সেইটো ভাবি নপঢ়িলেও হ'ব বুলি ভাবিছা তেতিয়াহ'লে তোমালোকে ভুল ভাবিছা কাৰণ এয়াই সময় হৈছে এনেকুৱা ধুনীয়া সুযোগ কেতিয়াও পোৱা নাযায় যে ইমান ধুনীয়া বন্ধ দিনটো বেলেগ একো কাম নাই গতিকে মই দিনটো পঢ়িব লাগে বুলি কোৱা নাই এতিয়া দিনটোত যদি তোমালোকে 3 পৰা 4 ঘণ্টা পঢ়া তেতিয়াহ'লে এই সাফিচিয়েণ্ট কিতাপৰ কথাখিনি 3 পৰা 4 ঘণ্টা পঢ়িলে সাফিচিয়েণ্ট তোমালোকে বহুতখিনি কথা নিজে কিতাপ পঢ়ি আয়ত্ত কৰিব পাৰিবা গতিকে মই এক ক'ব বিচাৰিছোঁ যে যদি পঢ়া শুনাবোৰ তোমালোকে ছাৰ বাইদেৱে গম নাপায় পঢ়িছিলে নাই গম নাপায় বুলি যদি তোমালোকে নপঢ়াকৈ আছা তেতিয়াহ'লে নিজৰ অনিষ্ট কৰিছা এতিয়া যদি তোমালোকে ভাবিছা যে একো জীৱনত পঢ়া শুনা কৰিনো কি কৰিম এতিয়া যদি খেতি কৰিম বা বেপাৰ কৰিম বা কিবা বেলেগ কিবা কাম কৰিম কিবা যদি ভাবিছা তথাপিও কিন্তু এটাই কথা মনত ৰাখিবা যে পঢ়া শুনা নকৰা মানুহক কোনো সমাজে পাত্তা নিদিয়ে তাৰ মানে তোমালোকক মানুহ বুলিও গণ্য নকৰে যেনেকুৱাই যি নহওক কিয় যিয়ে নোহোৱা কিয় পঢ়া শুনা ভাল পঢ়া শুনা এটা লেভেললৈকে হাই ছেকেণ্ডেৰীলৈকে এটলিষ্ট হাই ছেকেণ্ডেৰীলৈকে ভালকৈ পঢ়া শুনা এটা অনিবাৰ্য যেহেতু তোমালোকে এইটো সময়ত পঢ়ি আছা বেলেগ একো কাম কৰা নাই গতিকে কেৱল পঢ়া শুনা কৰাটো বহুত গুৰুত্বপূৰ্ণ কিছুমানে বেলেগ কামো কৰে খেতি বাতি কৰে এতিয়া খেতিৰ সময় গতিকে যি কামো কৰি আছা সেইটো সময়তো তোমালোকে সময় উলিয়াই নিজৰ পঢ়া শুনাবোৰ কৰি যাব লাগিব এতিয়া প্ৰশ্ন এটা দিয়া আছে আমাৰ চিত্ৰত যদি LM প্যাৰেলাল টু CD চিত্ৰটো অলৰেডি দিয়া আছে আমি আঁকিব নালাগে LM প্যাৰেলাল টু CD এই LM বাহুটো বোলে CD বাহুৰ সমান্তৰাল হয় গতিকে সমান্তৰাল হ'লেই আমি কি কৰিব পাৰোঁ এইটো যদি ত্ৰিভুজ লওঁ তেতিয়াহ'লে এনেকুৱা কথাটো হ'ল যে এই এটা বাহু আছিল এতিয়া এইটো বাহু আছিল এইটো এটা ত্ৰিভুজ হ'ল এইটো হ'ল ABC বাহু ত্ৰিভুজ ইয়াৰ বোলে এনেকুৱা এইটো LM এইটো হ'ব ইফালে L ইফালে M বোলে সমান্তৰাল এইটো আৰু এইটো বোলে সমান্তৰাল গতিকে সমান্তৰাল হ'লে আমি কি কৰিব পাৰোঁ ডাইৰেক্ট লিখিব পাৰোঁ এইটো আৰু এইটোৰ অনুপাত সমান এইটো আৰু এইটোৰ অনুপাত গতিকে আমি লিখিব লাগিব ইয়াত প্ৰথমে উপপাদ্যটো আমি জানো যে ইয়াত তোমালোকে উপপাদ্য 6.12 লিখিব লাগিব উপপাদ্য 6.12 লিখি দিব লাগিব যে আমি জানো যে ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা ৰেখাই আন দুটা বাহুক সমানুপাতত ভাগ কৰে বুলি ইয়াত তোমালোকে উপপাদ্যটো লিখি দিব লাগিব এতেকে ত্ৰিভুজ ABC ৰ পৰা
আমি প্ৰশ্নটো গোটেই পঢ়াই নাই, যিখিনি পঢ়িলো তাৰ পৰাই আমি লিখিলো। ত্ৰিভুজ এবিসি ৰ পৰা কি হ'ব, এবিসি ৰ পৰা এইটো দিয়া আছে LM parallel to CB, এতে কি হৈ যাব, LM parallel to CB হলে এই ইয়াৰ অনুপাতটো তাৰমানে AM হৰণ MB সমান AL হৰণ LC। কৰ পৰা হ'ল AM হৰণ MB সমান AL হৰণ LC, এইটো আমাৰ উপবাদ্যৰ পৰা আহি গ'ল, আমি এইটো অলৰেডি জানো। আকৌ কি দিয়া আছে আৰু LN parallel to CD, LN parallel to CD, তাৰ মানে এতিয়া এইটো ত্ৰিভুজ চাম, এই ডাঙৰ ত্ৰিভুজটো চাম। গতিকে এইটো হ'ল ইকুৱেশ্যন নম্বৰ 1। ইয়া আকৌ ত্রিভুজ ACD ত্রিভুজ ACD মানে এই ত্রিভুজটো, ত্রিভুজ ACD কি দিয়া আছে LN parallel to CD, LN parallel to CD। গতিকে কি হৈ যাব এতেকে, আচ্ছা ইয়াতে লিখিছো মই, এতেকে কি লিখিব পাৰি AC AN by ND এটো AN by DN বা AN by ND একে, AN by ND সমান AL by LC, AL by LC, এই হৈ গ'ল দুটা। এতেকে হৈ গ'ল, এইটো দুটা সমীকৰণ আমি পালো। এতেকে এক আৰু দুইৰ পৰা পাওঁ, এক আৰু দুইৰ পৰা পাওঁ কি হ'ব, এক আৰু দুই কি আছে এতিয়া, এইটো এক এইটো দুই, ইয়াত আছে AL by LC, ইয়াতো আছে AL by LC, তাৰ মানে সোঁ সাইডটো সমান হৈ আছে। গতিকে কি লিখিব পাৰো, এতেকে কি হৈ যাব পৰা পাওঁ, এইটো সমান এইটো হলে কি হৈ যাব, এইটো সমান এইটো হৈ যাব। গতিকে AM by MB, AM by MB সমান AN by BN, AN by BN, এটা প্রমাণ দিয়া আছে স্যার। AM by AB, AM by AB নাই দিয়া, AN by ND, AN by AD, আরে AB আচ্ছা আৰু বনাব আছে, শেষ হোৱা নাই ইয়াত। আমি ইয়াৰ পৰা পালো কি এনেকৈ পাই গলো, ঠিক আছে। এতিয়া আমাৰ প্ৰমাণটো কলৈ যাব, এইটো মই মুছি দিছো। এতিয়া ইয়াৰ পিছৰ খিনি দেই, ইয়াৰ পিছৰ খিনি কি হ'ব, এতিয়া আমি পাই গলো, আকৌ লিখিছো AM by MB বা BM সমান AN by DN আমি পাই গৈছো, এইটো আমি ইয়াত লিখিছো। এতিয়া আমাক কি প্ৰমাণ কৰিব লাগে, AM মিলি আছে AB মিলা নাই, AB লাগে আমাক, আমাৰ লগত কি আছে BM আছে, ইয়াত তলত ইয়াত আছে AN আছে, DN মিলা নাই, এইটো DN আমাৰ DN নাই মিলা, কি লাগে আমাক AD লাগে, এইটো ওলাই আছে। এতিয়া আমাৰ লগত কি আছে, এইটো AM আছে, এই গোটেইটো উলিয়াব লাগিব। গতিকে আমি ইয়াত প্ৰথম কামটো কৰিব লাগিব, ইয়াত উল্টা কৰিব লাগিব, এনেকৈ আমি উদাহৰণত কৰিছিলোঁ। BM by AM কৰিলো সমান, ইয়াক উল্টা কৰিব লাগিব, BN by AM কৰিলো। এতিয়া দুইফালে আমি কি যোগ কৰিম, এক যোগ কৰিব লাগিব, AM যোগ এক সমান BN by AN যোগ এক, দুইফালে আমি এক যোগ কৰিম। ইয়াৰ পিছত এইটো দেই, এই বস্তুটি মই ইয়াত লিখিছো আকৌ এবাৰ, তাৰ পিছত এইটো আহিব। এতিয়া কি হৈ যাব, এনেকুৱা অংক এটা কৰিছিলো, AM ইয়াৰ তলত কি আছে, এক আছে, গতিকে AM পূৰণ এক মানে AM, ইয়াত হৈ যাব BM পূৰণ এক, BM পূৰণ এক মানে BM হ'ব, এইটো যোগ আহিল, এক পূৰণ AM মানে AM হ'ব। ইফালে একেদৰে তলত AN হ'ল, AN পূৰণ এক মানে AN হ'ল, DN পূৰণ এক মানে DN হ'ব,
যোগ 1 পূৰণ an মানে an হৈ গ'ল। এতিয়া কি হ'ব ওপৰত আছে bm যোগ am কি হৈ যাব চাম bm যোগ am bm মানে এইকণ যোগ am মানে এইকণ গতিকে কি হৈ গ'ল bm আৰু এইকণ মিলি গোটেইকণ হৈ গ'ল ab ইয়াৰ জেগাত হৈ গ'ল ওপৰটো জেগাত ab হৈ গ'ল তলত am am আছে সমান ওপৰত bn যোগ an মানে an মানে এইকণ dn মানে এইকণ চোৱা an মানে এইকণ dn মানে এইকণ গতিকে কি হ'ল এই গোটেইটো হৈ গ'ল ad তলত আছে am ইমপ্লাইজ দে আমাক প্ৰমাণত কি লাগে am ওপৰত লাগে গতিকে আমি উল্টা কৰিলো ইয়াক আকৌ এবাৰ am by ab ইয়াত কি হৈ গ'ল am by ad আমি উল্টা কৰিলো সমান ইয়াক উল্টা কৰি দিম an by ad সমান an by ad এটা প্রমাণ আছে গতিকে আমি ইয়াতে প্রমাণ শেষ বুলি ভাবিছিল কিন্তু কি হৈ গ'ল যেটো অলপ বেলেগ কৰিব দিছে যেতিয়া মিলি থাকে তাৰ মানে আমাৰ ইয়াত কি আছিল এটো যেটো আছিল প্ৰমাণৰ লগত কিটো মিলা নাই তলৰটো মিলা নাই তলৰটো নিমিলিলে আমি এবাৰ উল্টা কৰি এক যোগ কৰি আকৌ উল্টা কৰি দিব লাগিব যে যদি আমাৰ ওপৰটো মিলা নাথাকে তেতিয়ালে উল্টা কৰিব নালাগে ডাইৰেক্ট এক যোগ কৰিলে হৈ গ'ল আছে যদি আমাৰ তলৰটো মিলা নাথাকে তেতিয়ালে উল্টা কৰি এক যোগ কৰিব লাগিব আৰু যদি ওপৰটো মিলা নাথাকে ডাইৰেক্ট আমি এক যোগ বা বিয়োগ কৰিলে হৈ যাব গতিকে এইটো হ'ল আমাৰ 3 নম্বৰ প্ৰশ্ন তোমালোকক দিয়া আছিল গতিকে একেই ধৰণৰ নিয়ম আছে কোৱেশ্চন নম্বৰ 4 আৰু 5 কোৱেশ্চন নম্বৰ 4 আৰু 5 একেই নিয়ম আছে গতিকে এইবিলাক কৰি চাবা আৰু কৰি মোক ফটো মাৰি দেখুৱাবা মোৰ পাৰ্চনেল নম্বৰ পঠিয়াই দিবা